गाइज गुड मर्निंग मोर अन्य এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালো। ৰাতিপুৱা শুই উঠি মোৰ প্ৰথম কাম হ'ল মই এই কুকুৰা পোৱালিখিনি চাফা কৰি লওঁ, নহ'লে সিহঁতৰ জেগাডোখৰ লেতেৰা হ'লে গেছ হৈ যায়। গেছ হৈ গ'লে মানে পোৱালিবিলাক মৰে, সেইটো কাৰণে কুকুৰা পোৱালিবিলাক সদায় চাফাকৈ থ'ব লাগে। গেছ হৈ গ'লে মানে ইহঁতৰ লেট্ৰিন কৰি দিয়ে যে ইয়াত যদি গেছ হৈ যায় তেতিয়া ইহঁতি গেছটোত তাৰমানে মৰি যায়, কুকুৰা পোৱালি বহুত মৰি যায়। মই আগতেও তেনেকৈ প্ৰমাণ পাইছোঁ, সেইকাৰণে সদায় চাফাকৈ থ'ব লাগে। মই দিনটোত 3বাৰমান চাফা কৰোঁ। বাটৰ কাগজ পাৰি দিছোঁ, বাটৰ কাগজখন মই 3বাৰমান চেঞ্জ কৰি থাকোঁ। এতিয়া সিহঁতৰ দানা পানীখিনি দি লওঁ। এতিয়া মই এইখিনি পানী ধুনীয়াকৈ লৈ আনিলোঁ, ধুই মেলি পাত্ৰটো চাফা কৰি থ'ব লাগে, নহ'লে পাত্ৰটো সিহঁতি হাগি মেলি শেষ কৰি দিয়ে যে। এইটো মই ঘৰুৱা যোগাৰ কৰি লৈছোঁ ধুনীয়াকৈ। ইয়াতে পানী দিওঁ আৰু মোৰ সৰু কুকুৰা পোৱালিৰ কাৰণে দানা অনা নাছিলোঁ, দানা ডাঙৰখিনিৰ কাৰণে আনিছিলোঁ। সেইকাৰণে ইহঁতি সৰু পোৱালি যে ইয়াত 12টা আছে, এই 12টা কুকুৰা পোৱালি বহুত সৰু হৈ আছে যে ইহঁতি, সেইটো কাৰণে মই ইহঁতক দানাখিনি অকণমান হাতেৰে ভাঙি মিহি কৰি দিম। যেনেকৈ সৰু ল'ৰাই কেঁচুৱা হৈ থাকিলে যে ডাঙৰ ডাঙৰ বস্তুবোৰ যে খাব নোৱাৰে, ভাত পানীয়ে ভাতবিলাক, সেইকাৰণে সিহঁতি দানাবোৰ সৰু এই কুকুৰা পোৱালিবোৰৰ কাৰণে খাবলৈ অলপ অসুবিধা হয়, সিহঁতি গিলিবলৈ নোৱাৰে। সেইকাৰণে সৰু দানাবিধ পায়, মই সৰু দানাবিধ নানিলোঁ। নহ'লে এইখিনি চালিও ল'ব পাৰি, মই চালনীত আনকালে চালি লওঁ। সৰু চালনী আছে, সৰু গুৰিবোৰ তলত পৰি যায়, সেইখিনি সিহঁতক দিওঁ। আজি নাই, শেষ হ'ল সেইখিনি চালি থোৱা। সেইটো কাৰণে এইখিনি ভাঙি লৈ সেইখনো মই নিজে সৰুকৈ কৰি লৈছোঁ। কণী থোৱা হেৰি দোকানৰ পৰা আনি পিনে সৰু এটা হেৰি ভাগ লৈ লৈছোঁ, তাতে ঢালি পিনে দানাখিনি দি দিম। এতিয়া দানাখিনি দি দিছোঁ। এইখিনি মোৰ 7 দিনীয়া পোৱালি। এইবাৰ মেচিনটো ইনকুবেটাৰ মেচিনটো ওচৰলৈ যাওঁ। কণীখিনি যিহেতু ৰাতিপুৱাই ঘূৰাব লাগিব, তাৰমানে মই দিনটোত 4মাহমান ঘূৰাওঁ। শুই উঠাৰ লগে লগে এইখিনি কাম মোৰ হৈ যায় আৰু। এতিয়া কণীখিনি ঘূৰাই লওঁ ধুনীয়াকৈ, এনেকৈ ঘূৰাই থাকিব লাগে। তল ওপৰ কৰি থাকিব লাগে কণীখিনি। পানীৰ পৰিমাণ ঠিকে আছে। এতিয়া এইখিনি 18 তাৰিখে এইখিনি আছে, এইটো ডেট দিয়া আছে 18 বুলি, 18 তাৰিখে দিয়া হৈছে। 20 দিন লাগে, ওলাব আৰু কেইদিনমানৰ পিছত, 4-5 দিনমানৰ পিছতে পোৱালি ওলাব। 18 তাৰিখৰখিনি যি তাৰিখে দিওঁ সেইটো তাৰিখত লিখি থৈ দিওঁ, তাৰপৰা 20 দিন ধৰিলে মানে পোৱালিখিনি ওলাবলৈ হৈ যায়। 23 তাৰিখ লিখা আছে, এইটো 23 তাৰিখে দিয়া, সেইকাৰণে 20 দিন, যিটো তাৰিখলৈকে হেৰি হয় 20 দিন হ'লে মানে যিটো তাৰিখ পৰে সেইটো তাৰিখতে আৰু ওলাব। এতিয়া কণীখিনি ঘূৰাই পেলাই ঢাকি দিওঁ। এতিয়া ডাঙৰ কুকুৰাখিনিৰ ওচৰলৈ আহিলোঁ। ইহঁতকো ৰাতিপুৱা দানা পানী দি পেলাই থ'ব লাগিব। এতিয়া ৰাতিপুৱা হোৱাৰ লগে লগে মই ইহঁতক দানা পানী দিবলৈ আহিছোঁ। যিহেতু ৰাতি দি থ'লোঁ দানা আৰু পানী, ৰাতি দি থ'লে সিহঁতি খাই শেষ কৰি দিয়ে। ইয়াত আছে 22টা আছে, ইয়াত 22টা পোৱালি আছে। এতিয়া দানা দি থৈছিলোঁ ৰাতি, দেখিলে শেষ কৰি দিলে, অকণমানো নাই। এইবোৰ মই লোকেল যোগাৰ কৰি দিছোঁ, নিজৰ যিটো সুবিধা হয় সেনেকৈ দিবলৈ ব্যৱহাৰ কৰিছোঁ। এইখন থালি এইটো পাৰটোত দি দিম, তেতিয়া সিহঁতি উঠি পেলাই খুচৰিব নোৱাৰে, নহ'লে গোটেইবোৰ খুচৰি পেলাই শেষ কৰি দিয়ে। কুকুৰাইটো খুচৰি খোৱা নিয়মেই, সিহঁতক ক'ত এৰিব। সিহঁতি কুকুৰাই খুচৰি খোৱা নিয়ম যেতিয়া সিহঁতি কেতিয়াও নেৰে, সেইটো ধং সিহঁতৰ। এইখিনি দি দিছোঁ। এই বাঁহডালতো দি থৈ দিওঁ ধুনীয়াকৈ। এই বাঁহডালতো আছে অলপ দানা, কৰি দিওঁ, মিলাই দিওঁ। বাঁহডালতো দি থৈ দিওঁ, সেই তাতো দি থৈ দিওঁ প্লেটখনত।
ধুনীয়াকৈ খায়। এই বাঁহডালত পানী দি থৈ দিওঁ, পানী খায়। এতিয়া পানী আছে, ৰাতি খাইছে যদিও আছে। এতিয়া সৰু পোৱালি কিমান খাবনো, সেইকাৰণে হৈ যায় আৰু সিহঁতক। এয়া ধুনীয়াকৈ খাইছেগৈ দানা। ইয়াত আছে 10টা, ইহঁতকো দানা দি লওঁ। সিহঁততকৈ অকণমান ডাঙৰ হয়, 10 দিনমানৰ। ইহঁতকো ইয়াতে দানা দিওঁ। মই এইবিলাক দানা কিনি আনো, কিনি আনি খুৱাওঁ। পেকেট দানা খুৱাই থাকোঁ। ডাঙৰ হোৱাৰ পিছতে চাউল পাতৰ ব্যৱহাৰ কৰোঁ। এতিয়া পেকেট দানা খুৱাই অলপ ডাঙৰ কৰি লওঁ। বাঁহডালতে দি দিওঁ ধুনীয়াকৈ দানা। এইফালে পাত্ৰ নাই যিহেতু বাতি আছে, এইটো গামলা এটা আছিলে, সেইটোকে মই ব্যৱহাৰ কৰিছোঁ পানী দিবলৈ। এইখিনি হ'ল পূৰা আধা কেজি হোৱাকৈ নাই আৰু এইখিনি আধা কেজি। কিছুমান 2-এটা আধা কেজি হৈছে। একেলগৰ বাঁহৰ কিছুমান ডাঙৰ হয়, কিছুমান সৰু হয়। এইখিনি কিছুমান আধা কেজি চাইজৰ, কিছুমান আধা কেজি ওপৰ, এই সেনেকুৱা হৈ আছে। সিহঁতে দানা দি দিলোঁ, এই ধুনীয়াকৈ খাইছেহি দানা। তাৰপিছতে পানীৰ ব্যৱস্থা কৰিছোঁ, বাতি এটাতে দি থৈছোঁ পানী, বাতিত খাবহি। ইয়াৰখিনি বিক্ৰী শেষ হ'ল। ইয়াৰ কুকুৰা কণীয়ে দিলে, ইয়াৰ ভিতৰতে সজাৰ ভিতৰতে কণী দিলে। সৰু সৰু কণী পাৰিছে। এইকেইজনী মই মেলিবলৈ থৈছোঁ, আজি এইকেইজনী মই মেলি দিম। এইকেইজনী যিহেতু পুহিম মই, এই 2জনী আছে আৰু ইয়াত আছে 3জনী, 5জনী মেলি দিম। কণীৰ কাৰণে মেলি দিম, যিহেতু মেলি দিলে ঘৰত থ'লে কুকুৰা কণীৰ উৎপাদন পাম। কণী পালে মই ঘৰতে নিকিনাকৈ পোৱালি উলিয়াব পাৰিম ঘৰৰ কণীয়ে। এইজনী ডাঙৰ কুকুৰা আহিছে, কণী দিবলৈ আহিছে। এই কণী পাৰিবলৈ আহিছে। এতিয়া মোৰ ঘৰত পোহা কুকুৰা, ডাঙৰ কুকুৰাখিনি আছে, কণী দিয়ে, সেইখিনি ইয়াতে ৰখি আছে। সেইখিনি দেখিলে খাওঁ খাওঁ খাই আছোঁ, গাতে জঁপিয়াই দিব কত লাগি যায়গৈ, ইমান খাওঁ খাওঁকৈ থাকে। এইখিনি হ'ল মোৰ কণীৰ কাৰণে থোৱা কুকুৰা। এইখিনি কুকুৰাই কণী দিয়ে আৰু মই ইনকুবেটৰ মেচিনত ভৰাই পেলাই পোৱালি উলিয়াওঁ। এই ক'লাকেইজনী দেখিছে নহয়, এইকেইজনী মই ইনকুবেটৰ মেচিনত কণী উলিয়াই পেলাই সজাত ডাঙৰ কৰা হয়। এইকেইজনী মানে সেইবিলাক কুকুৰাৰ লগতে থকা। ইয়াৰে মই 8জনী উলিয়াই দিলোঁ ক'লা কুকুৰা। এইফালে 4জনী, সেইফালে 8জনী উলিয়াই দিলোঁ। এইকেইজনী মোক ভৱিষ্যতে কণী দিব, যিহেতু মই কণী নিকিনাকৈ মই তেতিয়া ঘৰৰ কণীয়ে পোৱালি জগাব পাৰিম। এই ডাঙৰ ডাঙৰখিনি মই এনেই আগতে পোহা, এতিয়া এই ক'লাখিনিহে মই মেচিনত উলিয়াই পেলাই ডাঙৰ কৰা। আপোনালোকেও মোৰ দৰে কৰোঁ বুলি ক'লে 2 পইচা ঘটিবলৈ হ'লে এনেকৈ সৰু ফাৰ্ম এখন খুলি ল'ব পাৰে। একো কষ্ট নাই, ঘৰত থাকি এইখিনি কৰাটো ভালহে লাগে। কিবা কিবি পুহি থাকিলে মানে চাউল পাত দি, পেলনীয়া ভাত চাত দি খুৱাই ভাল লাগে মোক। এতিয়া ভাতবিলাক পেলালে মানে মই কুকুৰাৰ কাৰণে থৈ দিওঁ, দানা হয় যে, কুকুৰা দানা বনাই দিওঁ ধুনীয়াকৈ, পলিচ চলিচ সানি খাবলৈ দি দিওঁ কুকুৰাখিনিক। এইফালে মোৰ ছাগলী আছে, ছাগলীকেইটাও মেলিবলৈ হ'ল। ছাগলী মোৰ ইয়াত 7টা আছে, 7টা ছাগলী পুহিছোঁ আৰু 2জনী এতিয়া গাভিনী হৈ আছে। ইহঁতকো এতিয়া মেলিবলৈ লাগে। ৰাতিপুৱা হ'ব লাগে মোৰ অজস্ৰ কাম। ছাগলী কুকুৰাৰ লগতে মোৰ আধা সময়খিনি গুচি যায়গৈ। এতিয়া ছাগলীকেইটা মেলিম যিহেতু, সেইটো কাৰণে সিহঁতক দানা পানী খুৱাই পেলাই মেলিব লাগিব। সিহঁতক দানা মই চাপৰ দিওঁ, চাপৰ 2 কাপ দিওঁ। তাৰপিছত পলিচ আছে, পলিচ দিওঁ। ছাগলীক পলিচ খুৱাব লাগে, চাপৰ খুৱাব লাগে। মই এইবিলাক চব আনি থৈ দিওঁ যোগাৰ কৰি পেলাই। এয়া হ'ল মাকৈ গুড়ি, মাকৈ কিনি লওঁ, মাকৈ কিনি পেলাই মাকৈ কিনি আনো, মাকৈ কিনি পেলাই মেচিনত গুড়া কৰি আনো দোকানত। তাৰপিছত ইয়াৰে মই হাতেৰে 3 মুঠি বা 4 মুঠি দি দিম। তাৰপিছত সিহঁতক খুৱাই মেলিহে মই এঠাইত বান্ধি থৈ আহোঁ। বান্ধি মানে এখন ৱাল আছে, তাৰ ভিতৰতে মেলি থৈ আহোঁগৈ আৰু বন্ধা ছাগলী গতে হয় আৰু তাতে যিমানখিনি ঘাঁহ চাহ থাকে আৰু সিহঁতি খায়। ছাগলীখিনি মেলি দিলোঁ। এতিয়া দানা দি দিছোঁ সিহঁতক ধুনীয়াকৈ, দানা খাইছে দেখিছে।
এনেকৈ আপোনালোকে দিব পাৰিব। পলিচ দিব, পলিচ, চাপৰ আৰু মাকৈ গুড়ি অলপ গোটা গোটাকৈ ভঙাকৈ আৰু মেচিনত তেনেকুৱা মাকৈ কৰি আনি পেলাই মিক্স কৰি দিব লাগে। ছাগলীক দানা দিয়াৰ পিছত পানীও দিব লাগে। ছাগলীয়ে পানী খাব লাগে, খালে ভাল ছাগলীৰ কাৰণে, স্বাস্থ্য পাতি ভালে থাকে। নাম 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 আহ 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 পানী খা, খা। ধুনীয়াকৈ গোটেইখিনি পানী খাইছে। পানী চানী খুৱাই এতিয়া সিহঁতক মেলিবলৈ যাওঁ। কুকুৰা গালে ওলাই আহিছোঁ। আহ, এইখিনি মোৰ কুকুৰাখিনি। আহ আহ কল কলে দৌৰ মাৰি আহিছে খাবলৈ দিব। বেয়া তেওঁ ৱালৰ ভিতৰত ভৰাই থওঁ আহোঁগৈ আৰু ধুনীয়াকৈ চৰি থাকিব। যা সোমা। কেতিয়াবা গছৰ ডাল চাল আনি পেলাই কাটি দিওঁহি, আমাৰ কাটি আনে, ইয়াতে ৱালৰ ভিতৰতে ভৰাই দিয়েহি আৰু সেইটো ধুনীয়াকৈ খাই চৰি থাকিব পাৰে। সেয়া আমাৰ গৰু পোৱালি দুটাও চৰি আছে, ছাগলীখিনিও চৰিবলৈ জেগাডোখৰ হৈছে আৰু। ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব পাৰে যদি শ্বেয়াৰ কৰি দিব। ভিডিঅ'টো আজিলৈ ইমানতে সামৰণি মাৰিছোঁ।